নমস্কাৰ জনাইছোঁ। আচলতে এক গৌৰৱৰ দিন আমাৰ বাক্সা জিলাৰ পিছপৰা অঞ্চলৰ পৰা যায় UPSC শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ আজি যে আমাৰ বাক্সা জিলাখনলৈ তথা এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিলে তেওঁলৈ আমি জিলা ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা আদৰণি জনাইছোঁ। আৰু আহি থকা দিনত তেওঁ নিষ্ঠা আৰু সততাৰে অসম আৰু অসমীয়াৰ হকে নিজৰ জাতিটোৰ হকে নিজৰ সেৱা কৰি যাব বুলি আমি আশা মনত পুহি ৰাখিছোঁ। এইখিনিয়ে ক'লোঁ আৰু তেওঁক জিলা ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা তেওঁক আদৰণি জনাইছোঁ। আমাৰ আগ্ৰাসুৰ ফালৰ পৰা উপস্থিত আছে, গতিকে আগ্ৰাসুৰ বিষয়ে সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পংকজ নাথ ডাঙৰীয়াক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। মই আপোনাৰ অডিট ছাৰ্ভিচত উত্তীৰ্ণ হৈছোঁ, এছিষ্টেণ্ট অডিট অফিচাৰ হিচাপে। মোৰ আজি খুবেই ভাল লাগিছে আৰু লগতে মোৰ অলপ বেয়াও লাগিছে। মই ACS বা APS পাম বুলি ভাবি আছিলোঁ, কিন্তু সেইটো মই পাবলৈ মই সক্ষম নহ'লোঁ। আৰু মই সম্পূৰ্ণ উদ্যমেৰে মই অহা বছৰ আকৌ দিম, আকৌ যাতে মই ACS হিচাপে মই পাব পাৰোঁ, সেইটো মই চেষ্টা কৰিম। আৰু মই গাঁওখনৰ পৰা বহুত এটা পিছপৰা হিচাপে আমাৰ পৰিগণিত হৈ আছিলে, কিন্তু এতিয়া পিছপৰা হিচাপে পৰিগণিত হৈ থকা নাই। আমাৰ পৰা বহুত প্ৰফেচাৰ হৈছে, বা মই আজি APC পাবলৈ সক্ষম হ'লোঁ, বা মই যেতিয়া দিল্লী ইউনিভাৰ্চিটি পঢ়িবলৈ গৈছিলোঁ তেতিয়াও মই তাতেও কৈছিলোঁ আৰু আমাৰ গাঁৱৰ পৰা বহুত পিছ পৰি আছে। কিন্তু এতিয়া মই ভাবোঁ তেনেকুৱা পিছ পৰি নাই। এতিয়া এইটো মোৰ ছেকেণ্ড এটেম্প আছিলে। ফাৰ্ষ্ট টাইম মোৰ মেইনছ বেয়া হৈছিলে। তাৰপিছত আমাৰ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই আমাৰ UN ব্ৰহ্ম ছুপাৰ 50 নামৰ এটা প্ৰজেক্ট লৈছিলে, আৰু তাৰ কাৰণে মই দিল্লীত কোচিং কৰিব পাৰিছিলোঁ। আৰু তেতিয়া মোৰ প্ৰিপাৰেশ্যনটো বেছি মোৰ জোৰদাৰ হৈ উঠিছিলে, আৰু তাৰ ফলতে মই আজি চিলেকশ্যন পালোঁ। যিসকলে ভৱিষ্যতে দিম বুলি ভাবি আছে APSC, তেওঁলোকক কিবা ক'ব বিচাৰে? হয়, তেওঁলোকক এইটোৱে ক'ম, তেওঁলোকে নিষ্ঠা সহকাৰে একাগ্ৰতাৰে তেওঁলোকে যদি অধ্যয়ন কৰে নিশ্চয় তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত মই আপোনালোকৰ যোগেদি আমাৰ এই অঞ্চলৰ যিকোনো ছাত্ৰ ছাত্ৰীয়ে যদি এই বিষয়ত কিবা সহায় লাগে, মই তেওঁলোকক সহায় কৰিবলৈ সাজু আছোঁ, আৰু তেওঁলোকে মোক কণ্টেক্ট কৰিলেই হ'ল, মই তেওঁলোকক সহায় কৰিম। নাম্বাৰটো দি দিব পাৰিব।